পঞ্চম স্কন্ধৰ যি নাভিৰ চৰিত্ৰ বৰ্ণনা পদবন্ধে প্ৰকাশ কৰিলে যে অপুত্ৰক হৈ পুত্ৰ কামনাৰ অৰ্থে নাভিৰজাই ঋত্বিজসকলক আবাহন কৰি আনি তেৰা সমস্তৰ সন্মুখত দ্ৰব্য দেশ কাল পাত্ৰ মন্ত্ৰৰ মাধ্যমেৰে যেনেধৰণে সেৱা আগবঢ়াব লাগে তেনেধৰণে সেৱা আগবঢ়াৰ অন্তত পদে আমাক প্ৰকাশ কৰিছিল চৈতন্য বস্তু কৃষ্ণস্তু ভগৱান প্ৰকট হৈছে আৰু সেই কৃষ্ণস্তু ভগৱন্তৰ চৰণত সমস্ত জনাই মান্য অনুসাৰে নিজৰ মতি অনুসাৰে সেৱা নিবেদন কৰিছে আৰু তাৰ পাছত পদে আমাক প্ৰকাশ কৰিছে যে ঋত্বিজ বদতি শুনা প্ৰভু দামোদৰ ত্ৰিভুৱনে পূজ্যতম তুমি সি ঈশ্বৰ। সেই ঋষিমুনিসকলে বদতি মানে কৈ থকা কৈছে হে প্ৰভু তুমি সমস্তৰে গৰাকী স্বৰ্গ মৰ্ত্য পাতাল এই ত্ৰিভুৱনত সমস্ত জীৱৰে তুমি উপাস্য তত্ত্ব পৰিপূৰ্ণ কাম আছা জগতক ব্যাপী ভকতৰ পূজা লোৱা সাক্ষাতে তথাপি তুমি যিহেতু পূৰ্ণ কাম তোমাক পূৰ্ণৰ বাবে একো বস্তুৰ অভাৱ নাই তৎসত্ত্বেও তুমি তোমাৰ একান্ত ভক্তৰ দ্বাৰা আগবঢ়োৱা সেই পূজা সেৱা তুমি সুন্দৰভাৱে জীৱৰ মংগলৰ অৰ্থে ভকতৰ কৃপাৰ অৰ্থে তুমি কিন্তু তাক গ্ৰহণ কৰা। হে প্ৰভু স্তুতি কৰি বাক শক্য নাহিকে আমাৰ নমো নমো মন্ত্ৰে মাত্ৰ কৰোঁ নমস্কাৰ। প্ৰভু তোমাক কেনেকৈ সন্তুষ্ট কৰিবৰ বাবে আমি সেৱা আগবঢ়াব লাগে ইয়াৰ বিষয়বস্তুৰ জ্ঞান আমাৰ যেনেধৰণে থাকিব লাগে তেনেধৰণে নাই তৎসত্ত্বেও আমি তোমাক সেৱা নিবেদন কৰিছোঁ সেই প্ৰভু তুমি সন্তুষ্ট হোৱা। তাৰে এক উদাহৰণ কৃপালু বঢ়াৰপু মহাপুৰুষ মাধৱ গুৰুজনাই আমাক এভাগী প্ৰাৰ্থনাৰ জৰিয়তে প্ৰকাশ কৰিছে যে কি দিয়া পূজিম প্ৰভু চৰণে মুৰাৰী তোমাৰ পূজাৰ বস্তু তোমাৰ সেৱাৰ বস্তু নাপালোঁ বিচাৰি। যদি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰপন্ন শিষ্য বঢ়াৰপু মহাপুৰুষ মাধৱ গুৰুজনাই আমি সমস্ত জনা জীৱৰ মংগলৰ বাবে এক দেও এক সেও একত বিনে নাইকেও এই পৰম সত্য কৃষ্ণস্তু ভগৱন্তৰ সন্তুষ্টিৰ বাবে এই সংসাৰত একো বস্তু নাই বুলি সুন্দৰভাৱে প্ৰকাশ কৰি গৈছে যে কি দিয়া পূজিম প্ৰভু চৰণে মুৰাৰী হে প্ৰভু তোমাৰ চৰণত আমি কেনেকৈ সেৱা কৰিম তোমাৰ সেৱাৰ বস্তু নাপালোঁ বিচাৰি। তৎসত্ত্বেও কিন্তু বাস্তৱসন্মত পৃথিৱীখনত আমি ভগৱন্তৰ সেৱাৰ বস্তু কিন্তু বিচাৰি পোৱাৰ ধৰণৰ এটা কৰ্ম কৰি থাকোঁ। সেই কৰ্মটো গুৰুজনাই উল্লেখ কৰিছে যে জল দি পুজিলোহেঁতেন মাছে বিতালিলে। হে প্ৰভু জলত ছিদ্ৰ নাই সেই জলেৰে তোমাৰ সেৱা কৰাৰ ইচ্ছা আছিল কিন্তু জল যে মাছে বিতালিলে তাৰ বাবে জলো চোৱা হৈ গ'ল প্ৰভু। তাৰ পাছত প্ৰকাশিত হৈছে পুষ্প দি পুজিলোহেঁতেন ভোমোৰাই চুহিলে। প্ৰভু তোমাৰ চৰণত ফুলেৰে সেৱা কৰাৰ ইচ্ছা আছিল কিন্তু ভোমোৰাই তাৰ ৰেণু চুহি নিয়াৰ বাবে সেই ফুল বা পুষ্পও চোৱা হৈ গ'ল প্ৰভু। দুগ্ধ দি পুজিলোহেঁতেন দামুৰিয়ে পিলে। প্ৰভু গাখীৰেৰে তোমাক সেৱা কৰাৰ ইচ্ছা আছিল কিন্তু সেই গাখীৰ দামুৰিয়ে পি দিয়াৰ বাবে সেই বস্তু কিন্তু চোৱা হৈ গ'ল। সেইকাৰণে গুৰুজনে আমাক শাস্ত্ৰসন্মতেও উত্তম মাৰ্গ দৰ্শন কৰালে অ যেই বস্তু দে ও প্ৰভু হে বস্তু চোৱা তোমাৰ নামে তোমাক পূজিম গধূলিও পুৱা। এইটোৱে হ'ল কলিৰ মলমতী মনুষ্যৰ বাবে জীৱতৰণৰ একমাত্ৰ উপায় দুজনা গুৰুৰ কৃপাত লাভ কৰা। আমি নৰসমস্তৰ বাবে পৰম কৰ্ম
আৰু কৰ্মই হ'ল ধৰ্ম। এই উত্তম কৰ্মক উত্তম ধৰ্মৰ মাধ্যমেৰে আমি যদি সংসাৰত বৰ্তাই ৰাখিব পাৰোঁ, পালন কৰিব পাৰোঁ, ধ্ৰুৱ সত্য প্ৰত্যেক হৰিধাৰী জীৱই প্ৰকৃতি স্বৰূপা শৰীৰৰ পৰা সুন্দৰভাৱে পৰম আত্মা পৰম পুৰুষ প্ৰভু ভগৱন্তত মোক্ষ প্ৰাপ্তি একাত্মক হ'ব পাৰিব। আৰু এই দৰ্শনকে সাৰোগত কৰি ঋষিমুনিসকলে ঋত্বিজসকলে প্ৰকাশ কৰিছে, নমো নমো মন্ত্ৰে মাত্ৰ কৰোঁ নমস্কাৰ, স্তুতি কৰি বাক শক্য নাহিকে আমাৰ। তোমাক কেনেকৈ স্তুতি কৰিব লাগে নাজানো, তৎসত্বেও তোমাৰ নামেই আমি তোমাক সেৱাভাগ নিবেদন কৰা হৈছে। যিহেতু আমি সত ৰজ তম প্ৰকৃতিৰ গুণযত, সতগুণ ৰজগুণ তমগুণ প্ৰকৃতিৰ এই তিনি গুণৰ মাজত আমি আবদ্ধ, তাতে বন্দী ভৈলো আমি তিনিও জগত। আমি তিনিও জগত তোমাৰ দ্বাৰা সৃষ্টি তিনি গুণৰ মাজত আবদ্ধ। হে প্ৰভু পৰতন্ত্ৰ আমি, তুমি স্বতন্ত্ৰ ঈশ্বৰ। আমি হ'লোঁ পৰতন্ত্ৰ, তুমি হ'লা স্বতন্ত্ৰ। আৰু প্ৰকৃতিৰ এই তিনি গুণ যিহেতু তোমাৰ দ্বাৰাই সৃষ্টি হৈছে, গতিকে তিনি গুণৰ স্ৰষ্টা হিচাপে তুমি তিনি গুণৰ ঊৰ্ধ্বত। তুমি মায়াৰ আবেষ্টনীৰ বাহিৰত আৰু আমি তোমাৰ সন্তানস্বৰূপ জীৱ, তোমাৰেই যেতিয়া সৃষ্টি, তিনি গুণৰ মাজত আমি প্ৰত্যেক জীৱ আবদ্ধ হৈ আছোঁ। এতেকে তোমাৰো ৰূপ নাহি নিৰূপণ, বৰ্ণাই বাৰ সামৰ্থ্য হৈ বেক কোনজন। হে প্ৰভু তোমাৰ ৰূপৰ বৰ্ণনা আমি কৰিব নোৱাৰোঁ। সেইকাৰণে হয়তো গুৰুজনে আমাক ভগৱন্তৰ এক নাম দৰ্শন কৰাই গ'ল। সেই নাম হ'ল নিৰ্গুণ নিৰাকাৰ। গুণৰ ঊৰ্ধ্বত নিৰ্গুণ আৰু নিৰাকাৰ, নিৰ্যোগ আকাৰ সমান নিৰাকাৰ। তাৰ অৰ্থ হ'ল নিশ্চিত আকাৰ, কিন্তু সেই আকাৰটো আমি কোনেও কৈ দিব নোৱাৰোঁ এক মুহূৰ্ততে ভগৱন্তৰ ৰূপ কেৱল এইটো বুলি। তাৰ দৰ্শনটো দিছে নিৰশব্দ ব্ৰহ্মই। নিৰ মানে হ'ল পানী। পানীৰ যি ধৰণে আকাৰৰ কথা আমাক কোনোবাই সুধিলে আমি তৎমুহূৰ্ততে কৈ দিব নোৱাৰোঁ। যিটো প্ৰজাপতি ব্ৰহ্মাক ভগৱন্ত পুৰুষে তেওঁ মায়াৰ বিষয়ে জানিব বিচাৰোঁতে জ্ঞান প্ৰদান কৰিছিল যে অবস্তুক দেখাবয় বস্তুক আৱৰি, এহিতো মুহুৰ মায়া জানা নিষ্ঠ কৰি। যেনেধৰণে আমাক সেউকী সমস্তই আমাৰ পাঠৰ আসনৰ কাষত প্ৰয়োজন সাপেক্ষে পানী গ্ৰহণ কৰিবৰ বাবে কেইটামান পাত্ৰ ৰাখিছিল। তাৰে এটা পাত্ৰৰ নাম হ'ল জাৰ, এটা পাত্ৰৰ নাম হ'ল ঘটি, এটা পাত্ৰৰ নাম হ'ল বাতি, এটা পাত্ৰৰ নাম হ'ল গিলাচ। প্ৰথম বাপজনাই আহি জাৰ নামৰ পাত্ৰটোত এক জাৰ পানী দিলে। নিৰ মানে যিহেতু পানী, আৰু সেই পানীৰ দৰ্শনেৰে আমি ভগৱন্তৰ ৰূপ পাবৰ বাবে চিন্তা কৰিব লাগিব যে জাৰ নামৰ পাত্ৰটো, সেই পাত্ৰটোৰ নাম যিহেতু আমাৰ প্ৰত্যেকৰে পৰিচিত জাৰ, গতিকে তাত যিখিনি পানী সেউকীয়ে ভৰাই আনিলে, সেই পানীখিনিৰ নাম পাত্ৰটোৰ নামেৰে নামাকৰণ কৰা হৈছে যে এজাৰ পানী। আৰু সেই জাৰটোত থকা পানীখিনি যেতিয়া আমি প্ৰয়োজন সাপেক্ষে গ্ৰহণ কৰিবলৈ ল'ম, তেতিয়া কাষতে দিয়া বাতি নামৰ পাত্ৰটোত, জাৰ নামৰ পাত্ৰটোৰ পৰা আমি পানীখিনি ঢালি দিম। আৰু যেতিয়ালৈকে পানীখিনি জাৰত আছিল, তেতিয়ালৈকে সেই জাৰত থকা পানীখিনিৰ নাম হৈছিল এক জাৰ পানী। আৰু সেই জাৰ নামৰ পাত্ৰটোৰ পৰা যেতিয়া একেখিনি পানীকে বাতি নামৰ পাত্ৰটোলৈ হস্তান্তৰ কৰা হ'ল, তেতিয়া সেই বাতি নামৰ পাত্ৰটোত পৰাৰ লগে লগে একেখিনি পানীৰে নাম হ'ল এক বাতি পানী। আৰু সেই এক বাতি পানীৰ যেতিয়া অকণমান পানী, তাৰ কাষতে থকা এটা সৰু পাত্ৰৰ নাম হ'ল গিলাচ। সেই গিলাচ নামৰ পাত্ৰটোত যেতিয়া একেখিনি পানীকে ঢালি দিয়া গ'ল, তেতিয়া সেই পাত্ৰটোৰ নামেৰে পানী নামাকৰণ হ'ল এগিলাচ পানী। এতিয়া পানীৰ আকাৰ কি প্ৰকৃততে? না আমি এক জাৰ পানী বুলি ক'ব পাৰিম, না এঘটি পানী বুলি ক'ব পাৰিম, না এক বাতি পানী বুলি ক'ব পাৰিম, না এগিলাচ পানী বুলি ক'ব পাৰিম। কোনোবাই যদি এগিলাচ পানী বুলি কওঁ সেয়াও শুদ্ধ, কোনোবাই যদি এক জাৰ পানী বুলি কওঁ সেয়াও শুদ্ধ, কোনোবাই যদি এঘটি বা এবাতি পানী বুলি কওঁ সেয়াও শুদ্ধ। সেয়াই হ'ল ভগৱন্তৰ নাম ব্ৰহ্ম নিৰাকাৰ। ভগৱন্ত তেনেকৈ চেদজ, অন্দজ, উদ্ভিদজ আৰু জৰায়ুজ সহজ অৰ্থত হ'ল উৰণ বুৰণ গজন ভ্ৰমণ। সমস্ত ভূততে ভগৱন্ত তেনেকৈ আত্মাৰূপত প্ৰকাশমান হৈ আছে।
মাধৱ গুৰুজনাই কৈছে যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী তাতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক জৰ ৰাখি এনেকৈ বৰ্তমান পদবন্ধে ঋত্বিজসকলৰ পদ্মমুখহন্তে উচ্চাৰিত বাক্যৰ অৰ্থ আমিও সীমিত জ্ঞানেৰে আগবঢ়াই দিয়া হৈছে যে বৰ্ণাই বাৰ সামৰ্থ্য শৈবেক কোনজন যিহেতু শাস্ত্ৰজ্ঞ বেদজ্ঞ ঋত্বিজসকলে ভগৱন্তৰ ৰূপ বৰ্ণনা কৰিব পৰাৰ শক্তি নাই বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে তেনে ক্ষেত্ৰত আমি নিষ্কিন ক্ষীণমিন শৰীৰৰ গৰাকী প্ৰাণজিত নামৰ এই আত্মাৰ কেতিয়াও সামৰ্থ্য শক্তি নাই আৰু চাৰিখন মুখেৰে প্ৰজাপতি ব্ৰহ্মাই তিনিবাৰ পাত পাতকৈ পদ্মকল্পত শ্ৰীনাৰায়ণৰ পৰা লাভ কৰা সেই বেদ তত্ত্বৰ দৰ্শন দিছে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ব্ৰহ্মাদেৱে বিচাৰিয়া পাইলে হৰি নাম ব্ৰহ্মাদেৱে কেৱল পালে কৃষ্ণ বিষ্ণু হৰি ৰাম জগত প্ৰসিদ্ধ নাম লাজ এৰি গাইবা মহাসুখে আৰু মাধৱ গুৰুজনাই কৈছে 4 বেদৰ 4 অক্ষৰ হাড় কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ বাণী হেহি নাৰায়ণ নাম লৈয়া শুদ্ধ কৰোঁ আমি চিত্ত কায়া হৰি সন্তোষৰ কাৰণ আন নাজানি এনেধৰণে প্ৰকাশিত হৈছে কিন্তু লীলা কথা তব অমৃতৰ নদী কণা এক মাত্ৰ তাৰ পান কৰে যদি ঋত্বিজসকলৰ মনৰ ভাৱনা হে প্ৰভু তুমি এই সংসাৰত 24 অৱতাৰ ধাৰণ কৰি যি বিনন্দিয়া ৰূপ এই সংসাৰখনত তুমি দৰ্শন কৰাইছা সমস্ত জীৱ জগতক জড় জগতক চৰাচৰ জগতক সেই লীলা অৱতাৰ কথনৰ অকণমান যদি অমৃত নাম আমি পান কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰো জীৱন ধন্য হৈ যাব এনেধৰণে পদবন্ধে প্ৰকাশ কৰিলে আৰু তাৰ পাছত আমাৰ তাঁতী বাপজনাই পাছৰখিনি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আগবঢ়াই দিব মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ ইতিমধ্যে হৈ গ'ল গুৰু আসন ভাগ আপোনাক মহামহন্তই প্ৰতিষ্ঠা কৰিলে ভাগৱতত কৈছে অকপতে যদি গুৰু সেৱা কৰৈ গুৰুৰ সমান শক্তি শিষ্যত হয় অকপটভাৱে যদি আমি গুৰু সেৱা কৰিম সদায় ৰাতিপুৱা গধূলি তেতিয়া আমাৰ বোলে গুৰুৰ সমান শক্তিয়ে শিষ্যই লাভ কৰিব পাৰিব গতিকে আমি অকপটভাৱে এই গুৰু আসনখনতে আমি কায় বাক্য মন অৰ্পণ কৰি যতেক সুকৃতি মানে কৃষ্ণত অৰ্পিব সমস্তখিনি আমি অৰ্পণ কৰি ভগৱন্তৰ ভক্তি কৰি যাব লাগিব এতিয়া আমাক প্ৰভু ভগৱন্তই বেদত কৈছে যে 3টা মাৰ্গৰ ভিতৰত তুমি কোনটো মাৰ্গেৰে মোৰ কাষলৈ আহিবা এটা মাৰ্গ হৈছে কৰ্ম মাৰ্গ যেটো মাৰ্গ হৈছে টাউনীয়া ৰাস্তা চহৰীয়া ৰাস্তা আৰু সেই মাৰ্গটোত যদি কোনোবা আহিব বিচাৰে তাক কোনো বাধা দিব নোৱাৰে তেওঁ আহিব পাৰে হয়নে বাৰু কৰ্ম মাৰ্গত কিন্তু যদি তেওঁ চহৰীয়া ৰাস্তা দি টাউনৰ ৰাস্তাটিতে যদি তেওঁ এই গায়ন গাঁৱলৈ আহে তেতিয়া কি হ'ব এই গায়ন গাঁৱলৈ পোৱাৰ আগমুহূৰ্তত তেওঁ টাউনীয়া ৰাস্তাটোত জাম জুট বহুত পাব পাই কিনে কি হ'ব 2-3 ঘণ্টা হয়তো এই গায়ন গাঁৱলৈ আহিব তাৰ সময় লাগি যাব পাৰে হয়নে কাৰণ জাম জুটটো চহৰীয়া ৰাস্তাটোত বহুত থাকে হয়নে বাৰু হয় তেওঁ এই গায়ন গাঁৱলৈ আহিব বিচাৰিছিল অনুষ্ঠানটো আৰম্ভ হ'ব আছিলে 9টা বজাত তেওঁ যেতিয়াই ঘৰৰ পৰা ওলাই আহিলে জাম জুঠৰ কাৰণে তেওঁ এই অনুষ্ঠানটিত হয় 12টা বজাত পাইছে যেতিয়া অনুষ্ঠানটো শেষ হৈছে নতুবা তেওঁক আমনি লাগিলে যে নাই মই আৰু কি আৰু এই অনুষ্ঠানটোলৈ যাম এতিয়া 12 বাজি গ'ল মই ঘূৰি যোৱাই ভাল হয়নে বাৰু তেওঁ ঘূৰি যাব তে এই কৰ্ম মাৰ্গটোক দুষ্টৰ মাৰ্গ বুলি কৈছে সেইটো চহৰীয়া ৰাস্তা দেই আৰু জ্ঞান মাৰ্গটো গাঁৱলীয়া ৰাস্তা কোনোবা যদি বিচাৰে নাই বোলে মই গাঁৱলীয়া ৰাস্তাৰে মই ইয়ালৈ আহোঁ
তেওঁ আহিব পাৰে। একেবাৰে এইফালেদি সোমাই আপোনাৰ তেওঁ মানে দিখমুখেদি আহি অকোৱা পকোৱা ৰাস্তাত আহি গায়ন গাঁৱলৈ আহিব পাৰে, হয়নে? ৰাস্তা আছেনে? আছে। সেই মাৰ্গটো হৈছে অষ্টাংগ যোগ, ধ্যান, ধাৰণা, সমাধি ইত্যাদি ইত্যাদি। সেই ৰাস্তাটোতো ভগৱন্তক লাভ কৰিব পৰা যায়। সেই ৰাস্তাটো কঠিন। আৰু কৰ্ম মাৰ্গটোতো ভগৱন্তক লাভ কৰিব পৰা যায়, কিন্তু সমস্যা কি? সমস্যা হৈছে কৰ্ম মাৰ্গটো হয়তো তেওঁ ঈশ্বৰক পাবও পাৰে, নাপাবও পাৰে, এই জীৱন শেষ হৈ যাব, কিন্তু সময়ত তেওঁ পৰমাত্মা ভগৱন্তক দৰ্শন নাপাব। আৰু সেই কৰ্ম মাৰ্গটোৱে হৈছে যাগ, যজ্ঞ, পূজা পাতল। কিন্তু একেবাৰে সহজ পথটো হৈছে ভকতি মাৰ্গ, যিটোক বাইপাছ ৰাস্তা বুলি কৈছে। আপুনি যদি গায়ন গাঁৱলৈ আহিব বিচাৰিছে, কাৰোবাৰ যদি ইচ্ছা আছে, তেনেহ'লে ডাইৰেক্ট আপুনি বাইপাছ দি আহক আৰু চিধা এনেকৈ সোমাই যাওক জগদুৱাৰ পথত আৰু গায়ন গাঁৱত পাই যাব। ঠিক গুৰুজনে আমাক একেবাৰে সহজ সৰল পথটো দিছে, কি? ভকতি মাৰ্গ। আৰু সেই ভকতি মাৰ্গটোকে কৈছে শ্ৰৱণ আৰু কীৰ্তন। এইটোৱে ব্ৰহ্মাই 3 বাৰ প্ৰমাণ কৰিছে, বোলে এবাৰ দুবাৰ নহয়। ব্ৰহ্মাই এই ভকতি মাৰ্গটোক 3 বাৰ প্ৰমাণ কৰি উলিয়াইছে যে পূৰ্বতে ব্ৰহ্মাই একচিতে 3 বাৰ বিচাৰি পাইলেকো এহি মানে হাৰ। কি পালে? বোলে শ্ৰৱণ কীৰ্তন ইটো নিৰ্মল ভকতি, অল্পতে উপজে গোবিন্দত প্ৰেম ৰতি। গতিকে এই ভকতিটো আপোনাক মোক দিছে, একেবাৰে সুগম মাৰ্গ, সৰল মাৰ্গ। আমাৰ মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে বেদ বেদান্তৰ সাৰ কাঢ়ি আনি কীৰ্তন দশম ঘোষা মধ্যমেদি আমাক এই ৰাস্তাটো, এই পথটো আমাক দিছে। আৰু এই পথতে আপুনি মই চলিব লাগিব, তেতিয়া জীৱৰ কেতিয়াও অকল্যাণ নহ'ব। গতিকে সেই গুৰুজনাৰ জন্ম উৎসৱত আপুনি মই গুৰুজনাক আমাক দিব পৰা বস্তু আমাৰ ওচৰত একো নাই। আমি হৃদয়ৰ পৰা একাঞ্জলি ভক্তিভাৱেৰে আমি সেৱা জনোৱাৰ বাহিৰে আমি গুৰু ঋণ খুজিব নোৱাৰোঁ। গতিকে বাহিৰে ভিতৰে উচ্চ কণ্ঠৰে 3 বাৰ এবাৰ গুৰুৰ নাম ল'ব লাগিব সকলোৱে দেই, হৃদয়ৰ পৰা উচ্চ কণ্ঠৰে ল'ব। আমাৰ জগতবনীয়া প্ৰভু আৰু আমাৰ বাপজনেও কৈ গ'ল যে ঈশ্বৰৰ নাম, গুৰুৰ নাম ঊৰ্ধবাহু কৰি ল'ব লাগে, লাজ আৰু ভয় কৰিব নালাগে। গতিকে বাহিৰে ভিতৰে উচ্চ কণ্ঠৰে সকলোৱে আমাৰ লগত সহযোগ কৰিব। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয়। কি ৰকম মানুহ ৰে, আৱাজেই নাই ওলাইছে। গুৰুৰ নাম লৈছে, আপোনালোক উচ্চ কণ্ঠৰে লওক, বাহিৰে ভিতৰে শৰীৰৰূপী ব্ৰহ্মাণ্ডটো লৰি যোৱাকৈ ল'ব দেই।